বৰপেটাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ চেঙা সমষ্টিৰ হৰিপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৰাখহনীয়াগ্ৰস্ত চেনিমাৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় হৰিপুৰ জিলা পৰিষদত বিজেপি প্ৰাৰ্থী হাইদৰ আলী জয়ী হ'ব। তেওঁ ইয়াৰ লগতে কয় যে কংগ্ৰেছৰ সাংসদ নেতাই পাকিস্তানৰ পৰা দৰমহা লয়, পাকিস্তানৰ সৈতে সঘনে অহা যোৱা কৰে। ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰা সকল জেলত থাকিব লাগিব। এজন বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ পক্ষত মন্তব্য কৰিলে আন বিধায়কো জেল যাব পাৰে। ভূপেন বৰাই বিজেপিৰ সিন্ডিকেট থকা বুলি কোৱাৰ ওপৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় কংগ্ৰেছে সিন্ডিকেটৰ কথা কোৱা আৰু চালনীয়ে বেজিক ইটিকিং কৰা সদৃশ। সিন্ডিকেটৰ জন্মদাতা কংগ্ৰেছৰ দিনত সিন্ডিকেট আছিল। সিন্ডিকেট চক্ৰৰ পৰা টকা বিচৰা কল ৰেকৰ্ডিং ভাইৰেল কংগ্ৰেছৰহে হৈছে। ইয়াৰ লগতে তেওঁ ভাষণত কয় বিজেপি চৰকাৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো আঁচনিৰ সুবিধা সকলোকে সমানে দিছে। হৰিপুৰ জিলা পৰিষদৰ অধীনস্থ সংখ্যালঘু লোকসকলে হাইদৰ আলী আহমেদক জয়ী কৰালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যা সমাধানত গুৰুত্ব দিব চৰকাৰে। বৰপেটাৰ চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, লেংডন বাতৰি। আহিছে তাৰ পৰা আমি নিশ্চিত যে এইবাৰ এই অঞ্চলসমূহত আমাৰ দলৰ প্ৰাৰ্থী, আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী 100% বিজয়ী হ'ব। আমি সঁচাকৈ আচৰিত হৈছোঁ। এই অঞ্চলসমূহলৈ অহাৰ আগতে মোৰো ধাৰণা নাছিল যে এনেকৈ হিলদল ভাঙি মানুহ আহিব পাৰে। নিশ্চয়কৈ আজি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে বুজি পাইছে যে মোদী ডাঙৰীয়াৰ লগত থাকি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি আমি উন্নয়ন কৰিব লাগে আৰু উন্নয়নৰ কাৰণে সকলো ওলাই আহিছে। মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আমি সকলোৱে মিলি এই অঞ্চলৰ উন্নয়ন কৰিব লাগিব। আমাৰ লক্ষ্য হ'ল যে আমাৰ ভাৰতত থকা যিসকল মানে ভাৰতৰ উন্নয়ন বিচাৰে, অসমৰ উন্নয়ন বিচাৰে, সকলোকে আমি লগত লৈ চলিব লাগিব। কিন্তু যোনে ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰে তেওঁৰ লগততো আমি থাকিব নোৱাৰোঁ। কিন্তু এই অঞ্চলৰ ৰাইজ সকলোৱে হিলদল ভাঙি ওলাই আহিছে। আমাৰ এই অঞ্চলৰ জিলা পৰিষদৰ কেণ্ডিডেটেই হওক, এপিৰ কেণ্ডিডেটবিলাকে হওক, যথেষ্ট জনপ্ৰিয় আৰু তেওঁলোকে গোটেই গাঁৱে গাঁৱে ৰাইজৰ কাম কৰিবলৈ চেষ্টা কৰিছে আৰু মই ভাবোঁ যে ৰাইজে তেওঁলোকক আশীৰ্বাদ দিব আৰু আমি বিপুল ভোটত বিজয়ী হ'ম। চাওক, এই কথাটোতো হয়, চেঙা বুলি নহয়, আমাৰ নদীপৰীয়া যিবিলাক সমষ্টি আছে, ব্ৰহ্মপুত্ৰৰ পাৰত বা উপনৈসমূহৰ পাৰত যিবিলাক সমষ্টি আছে, সেই সমষ্টিবিলাকৰ গৰাখহনীয়া এটা ডাঙৰ সমস্যা আৰু এই সমস্যাটো যোৱা সময়ত আমি বহুখিনি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু এতিয়াও বহুত কৰণীয় আছে আৰু গৰাখহনীয়াত আগতে এনেকুৱা আছিল যে আমি সহায় কৰিবই পৰা নাছিলোঁ। এতিয়া লাহে লাহে চৰকাৰী নীতি নিয়মৰ মাজেৰে আমি সহায় কৰা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ প্ৰটেকশ্যনৰ কামো আমি কৰিব লাগিব। 3 ঘণ্টাৰ পিছত ক্ষমা খোজা নাই জানো? গতিকে কিয় ক্ষমা খুজিলে তেওঁ ক'ৰবাত সুধি লওক। ইমান জল্দিতো ক্ষমা খোজা আমি আগতে দেখা নাই। 3 ঘণ্টাৰ মূৰতে ক্ষমা খুজিলে, হাত জোৰ কৰি ক্ষমা খুজিলে। গতিকে তেওঁ যে ভুল কৰিছিল সেইটো অনুতপ্ত হ'ল আৰু তেওঁতো ৰাইজৰ খবৰ বা গাঁৱে গাঁৱে কি ঘটি আছে সেই খবৰবিলাক চাগে আপোনালোকৰ মাধ্যমেৰে দেখিছে। গতিকে তেওঁকো যে মানুহে লেই চেই কৰিব সেইটো বুজি পাইছে। গতিকে তেওঁ লগালগ ক্ষমা খুজিছে মানুহ। 70 বছৰ এটা সাংসদ হৈছিলে কংগ্ৰেছে। চাওক, এতিয়া কংগ্ৰেছৰ এনেকুৱা কথাও ওলাই আছে, আপোনালোকে দেখিছে যে কংগ্ৰেছৰ সাংসদে 12 দিন 15 দিন গৈ পাকিস্তানত আছে। কিয় আছে তাৰ জবাব নাই। আজি তেওঁ মৌন হৈ আছে। তাৰমানে কি? মনে মনে মানি লৈছে তেওঁৰ ঘৈণীয়েকে এতিয়াও পাকিস্তানৰ NGOৰ পৰা দৰমহা লয়। তেওঁৰ ল'ৰা ছোৱালীও ভাৰতীয় হয়নে নহয় তাত সন্দেহ। সেনেকুৱা দলক আৰু কোনোবাই ভোট দিব নেকি? তেওঁলোকে ৰাইজক আৰু কিমান ঠগাব, ৰাইজক কিমান মিছা কথা ক'ব? গতিকে তাৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনে তেওঁলোকে প্ৰত্যুত্তৰ পাব। চাওক, হাইদৰ আলী বা আমাৰ দলৰ প্ৰাৰ্থীসকল যেতিয়া ইয়াত জয়ী হ'ব, আমাৰ দায়িত্ব নাথাকিব জানো? এই অঞ্চলৰ ৰাইজে আমাক মৰম কৰিলে মৰমৰ প্ৰতিদান দিব লাগিব। মৰম নকৰোঁতে আমি ইমান মানুহক PMY ঘৰ দিছোঁ, মৰম নকৰোঁতে ইমান মানুহক PM কিষাণ দিছোঁ, মৰম নকৰোঁতে আমি ইমান মানুহক অৰুণোদয় দিছোঁ। যেতিয়া মৰম কৰিব আৰু বহুত দিব লাগিব নহয়, দিব লাগিব নে নাই? মৰম নকৰোঁতে আমি ইমান মানুহক সহায় কৰিছোঁ, গতিকে মৰম এবাৰ কৰিলে তাৰ প্ৰতিদানো পাব। ইয়াতে যোনটো মঞ্চত আপুনি লোকাৰণ্য অৱস্থাত যোনটো মঞ্চত এইটো মিটিং হ'ল এইটো 2-3 দিন পিছত থাকিবনে নাই সেইটো আপুনি অলপ প্লিজ নদীখন অলপমান নিশ্চয়কৈ মই কৈ থৈ গৈছোঁ আৰু মই যেতিয়া ইয়াত আহি এবাৰ চাই গ'লোঁ
তাৰ ভাল ফল এটা আপোনালোকে দেখিব। স্যার মৌলানা ভূপেন বৰাই কৈছে মুখ্যমন্ত্রী সিন্ডিকেট চলাইছে। এতিয়া কংগ্ৰেছে যদি চিণ্ডিকেটৰ কথা কয় তেতিয়া বেজীয়ে চালনীক যে হায়ে, মানে চালনীয়ে বেজীক যে হায়ে সেনেকুৱা নহ'ব জানো, যে চালনীয়ে বেজীক যেতিয়া হায়ে ঠিক তেনেকুৱা দেখিব। গোটেই চিণ্ডিকেটৰ জন্মদাতাহে হ'ল কংগ্ৰেছ, চিণ্ডিকেট চলোৱা অসমত কংগ্ৰেছ, আৰু সেইকাৰণে এতিয়াও তেওঁৰে চিণ্ডিকেটৰ মানে ভইচ ভাইৰেল হয়। তেওঁ যে চিণ্ডিকেটৰ পৰা পইচা লয় সেইবিলাক কথা তেওঁৰে ভাইৰেল হয়। ভূপেন বৰাৰে নিজৰ ভাইৰেল হৈছে, তেওঁৰে সতীৰ্থই তেওঁক পইচা দিব লাগে, কেনেকৈ পইচা দিব লাগে, ক'ত সোনকাল দিব লাগে, এইবিলাক কথা তেওঁৰে ভাইৰেল হৈছে। গতিকে তেওঁলোকে চিণ্ডিকেট আগতেও চলাইছিল, এতিয়াও সেই যিসকলে চিণ্ডিকেট চলাইছিল সেই বেপাৰীবিলাকক তেওঁলোকে চিনি পায় আৰু তেওঁলোকৰ পৰা টকা পইচা লৈ থাকে। এইটো তেওঁলোকৰে সংস্কৃতি। তেওঁলোকৰ সংস্কৃতি তেওঁলোকে জীয়াই ৰাখিব পৰা নাই এইকাৰণে যে আমাৰ চৰকাৰ চলিছে, সেইকাৰণে তেওঁলোকৰ মনত দুখ আছে, সেই দুখবিলাক কেতিয়াবা প্ৰকাশ কৰে। কিন্তু এটা কথা স্পষ্ট যে আমাৰ দলৰ নেতৃত্বত চলা চৰকাৰৰ দিনত বেয়া কাম হ'ব নে ৰাইজৰ অপকাৰ হোৱা কাম হ'ব নোৱাৰে। ধন্যবাদ।